হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু এই পুৱা ৰাতি উঠিলোঁ দেখিছেনে? পুৱা ৰাতি উঠি কেনে চাহ বাবা এনতে চবে শুই আছে আৰু ডাঙৰ বেটাকো উঠাই দিম এতিয়া আৰু আম্মাকো উঠাই দিম। আৰু 2টা বাজিল, এয়া সোনকালে উঠাই দিওঁ। তাৰপিছত নামাজে পঢ়িব আছে, কোৰাণো পঢ়ি ল'ম আৰু আম্মাক উঠাই দিলোঁ আৰু বেটাকো উঠাই দিম এতিয়া। আৰু দেখিছেনে ৰাতি হৈ আছে, পুৱা ৰাতি মিড নাইট। এই দেখিছেনে আন্ধাৰ চব। 4টা বাজিলৈকে সকলো নামাজ পঢ়িব আহিব, তেতিয়া আৰু পোহৰ হ'ব। আৰু ডাঙৰ বেটাক উঠাই দিলোঁ আৰু তাক ক'লোঁ তুমি ধুনীয়াকৈ মুখ চুখ ধুই কিনে মই বহি গ'লোঁ ভাত খাব কাৰণে। তাকো দিলোঁ আৰু সিও খাই আছে আৰু আম্মাকো দি আহিছিলোঁ মই। তাৰপিছত একাপ চাহ খাম আৰু খোৱা লোৱা হোৱাৰ পিছত আৰু ঘৰৰ কামখিনি কৰি ল'ম, কিটচেনখিনি। তাৰপিছত আৰু নামাজ পঢ়িম, কোৰাণ পঢ়িম। তাৰপিছত ক'ম বেটাক ক'লোঁ তুমি যোৱা, তুমি শুই থাকা, মুখ চুখ কুলি কৰি লোৱা, কুলি কৰি কিনে ধুনীয়া কৰি শুবাও যোৱা। তাক শুব পঠাই দিলোঁ আৰু মই এইখিনি লাহে লাহে কৰি কিনে আৰু নামাজ পঢ়ি আৰু শুই যাম। গুড মৰ্ণিং গাইজ। আৰু দেখিছেনে এয়া ৰাতিপুৱা উঠিলোঁ মই। উঠাৰ পিছত কি কৰিলোঁ, খিৰিকীবিলাক চব অ'পেন কৰি ল'ম। চাওক, গুড মৰ্ণিং। ৰাতিপুৱা দেখিছেনে চাফা দেখা পালে কিটচেন চিচেন বহুত ভাল লাগে, মনটো ঘৰ দুৱাৰ চাফা থাকিলে। আৰু লেতেৰা থাকিলে মনটো বেয়া লাগে, সেইকাৰণে মই ৰাতিয়ে কৰি কিনে শুই যাওঁ আৰু এতিয়াতো পুৱা ৰাতি উঠি থাকিব লগা হৈছে। আদাৰৱাইজ নহ'লে মই ৰাতিয়ে ধুনীয়াকৈ চাফা কৰি লওঁ। আৰু এই বনাব আহিলোঁ চব্জি, ভাত হৈ গ'ল, দালি হৈ গ'ল আৰু এই চব্জি বনাম। ফুলকবি, আলু, মটৰ, বিলাহী, বেঙেনা আৰু ধুনীয়াকৈ মই বইল কৰি লৈছিলোঁ চব্জিখিনি। বইল কৰি কিনে ধুনীয়াকৈ ৱাছ কৰি লওঁ আৰু ধুই পেলাই মই এতিয়া পিঁয়াজ ভাজি ল'লোঁ ধুনীয়া কৰি আৰু এইটো বহাই দিলোঁ দেখিছেনে। তাৰপিছত মছলাখিনি দি কেনে মই লাৰি দিলোঁ আৰু এইটো গ্ৰেভি বনাম। আৰু মছলা বেছি নিদিওঁ, কাৰণ বাবা এনতে খাব আছে ন, জ্বালা পালে খাব নোখোধে। কিন্তু মই নাজানো কালাৰটো ইমান ব্ৰাইট হৈ যায় মোৰ যেতিয়া ভিডিঅ' শ্বুট কৰোঁ। আৰু এইখিনি কমপ্লিটলি বহাই কেনে ঢকনা মাৰি দিলোঁ। আৰু তাৰপিছত ধনিয়া বাচি ল'ম, ধনিয়াখিনি ধুনীয়া কৰি কুটি কেনে থৈ দিম ইয়াত। আৰু ইয়াৰ দি দিলোঁ দেখিছেনে। আৰু 2টা কণী আছিলে, হাঁহৰ কণীও দি দিছিলোঁ। আৰু ইফতাৰি কেনে দেখিছেনে, ডাল পুৰি বনাই ল'লোঁ মই। ডাল পুৰি হৈ গ'ল আৰু এইখিনি ধুনীয়া কৰি চাফ কৰি ৰাখি থৈ দিছোঁ। এতিয়া ভণ্টিও আহিল আৰু ভণ্টিক ক'লোঁ তুমি পৰঠাখিনি বনাই লোৱা। আৰু ভণ্টিৰ ছোৱালীটো আহিল আৰু ভণ্টিক আজি মাতিছোঁ মই ইফতাৰি কৰিবৰ কাৰণে। নাজমা বাইতা ভণ্টি আমি একেলগে কৰিম চবে। সিহঁতকে মাতিছোঁ খাবৰ কাৰণে। আৰু এইবাৰ পোলাও বনাইছিলোঁ, পোলাওখিনি ওলাই ল'লোঁ ধুনীয়া কৰি। তাৰপিছত ভণ্টিয়ে বনাই আছে পৰঠা আৰু এয়া ভণ্টিৰ ছোৱালীটো, তাইও হেল্প কৰি আছে মোৰ লগত। আৰু এই পৰঠা বনাই আছে তাইক ক'লোঁ ধুনীয়া কৰি পৰঠাটো বনাই লোৱা পটাপট। আৰু চাহো বনাই দিব দিছিলোঁ, তাই কৈছে হ'ব দিয়া, মই চাহটোও বহাই দি আছোঁ। আৰু এয়া কমপ্লিটলি হোৱাৰ পিছত আৰু মুখ চুখ ধুই পেলাই আৰু টাটুৱান কৰি পেলাই আৰু ইফতাৰি কাৰণে বহিব লাগিব। গাখীৰ আছিল, চাহটো হৈ গ'ল, এই পৰঠা হৈ গ'ল ফাইনেলি। তাৰপিছত আৰু চব ওলাই ল'লোঁ আৰু ভণ্টিয়ে দোৱা কৰিল আৰু আম্মা সিহঁতক সেইটো ৰুমত দি আহিছোঁ, বেটা আৰু আম্মাক। নাজমা বাইটিও আহিল, নাজমা বাইটিও দোৱা কৰিল আৰু চবে দোৱা কৰি লওঁ ভালদৰে। আমি দোৱা কৰাৰ পিছত আৰু আজান দিলে আৰু ইফতাৰ কৰিব লাগিব। আৰু ফাইনেলি আজান দিলে আৰু আমি চবে ইফতাৰি কৰিলোঁ। এয়া আৰু মা আৰু বেটা সেইটো ৰুমত ইফতাৰি কৰি আছে, ভণ্টিৰ বেটাও আছে তাতে ইফতাৰি কৰি আছে আৰু আমি ইয়াতে ইফতাৰ কৰিলোঁ চবে। আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। বাই।